মৰাণত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত চিনাকি মেগামাৰ্টৰ সন্মুখত অগ্নিকাণ্ডৰ ঘটনা। বিদ্যুতৰ খুঁটাত হঠাৎ জুই লাগে। খুঁটাত লাগি থকা জিঅ' ফাইবাৰৰ বক্সৰ পৰা জুইৰ সূত্ৰপাত হোৱা বুলি সন্দেহ কৰা হৈছে। মৰাণত আৰক্ষী প্ৰশাসন আৰু অগ্নি নিৰ্বাপক বাহিনীক খবৰ দিয়াৰ লগে লগে অগ্নি নিৰ্বাপক বাহন ঘটনাস্থলীত উপস্থিত হৈ জুই নুমুৱাবলৈ সক্ষম হয়। কল ছাৰে মোক ফোন কৰিছিল আপোনাৰ জুই এটা লাগিছে বুলি। আপোনাৰ আহিলোঁ, আহি পেলাই দেখিলোঁ যে জিঅ' কাৰেণ্টটো স্পাৰ্ক কৰি জিঅ' কেবুলখিনি লাগিলে, যোনখিনি ৰবৰ আছিল। তাৰপৰা আমি পানী মাৰি জুইটো নিৰ্বাপিত কৰা হ'ল। ভালে একো নাই, আপোনাৰ এতিয়া ৰিক্স নাই আৰু জুইটো নুমুৱা গ'ল অলৰেডি। ভয়ংকৰ হ'ব লগা এনেকুৱা নাছিল আৰু আমি সোনকালে আহি পেলাই খবৰটো সোনকালে পালোঁ আৰু কিমানতে অকণমান জামো আছিল। আহি পেলাই একো নাই, জুইটো এতিয়া কমপ্লিট মানে এক্সটিংগুইছ কৰা হৈ গ'ল। হয় হয়, একো নাই, হেৰি নাই, ৰিক্স নাই। কাৰেণ্টটো দিব পাৰে, কাৰেণ্টত একো নাই, কাৰেণ্টৰ পৰা স্পাৰ্ক কৰিহে লাগিছে আপোনাৰ জিঅ' কেবুলকেইটাত ফাইবাৰ।